আজিৰে পৰা অহা 28 জানুৱাৰীলৈকে মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰৰ মণিকাঞ্চন ক্ষেত্ৰত অনুষ্ঠিত হ'ব সদৌ অসম ভাওনা সমাৰোহ 2024। এইবাৰ সমাৰোহত অসমৰ ভিন্ন প্ৰান্তৰ মুঠ 20খন নিৰ্বাচিত প্ৰতিযোগিতামূলক আৰু 3খন প্ৰদৰ্শনীমূলক ভাওনা প্ৰদৰ্শিত হ'ব। উল্লেখযোগ্য যে 2006 চনৰ পৰা 2 বছৰৰ ব্যৱধানত অনুষ্ঠিত হোৱা ভাওনা সমাৰোহ এইবাৰ প্ৰথম দিনা 500 সূত্ৰধাৰৰ নৃত্যক মুখ্য আকৰ্ষণ হিচাপে লৈ শুভাৰম্ভ হ'ব। সমাৰোহৰ দিনৰ ভাগত থাকিব শিশু আইমাতৃ বিভিন্ন শিক্ষানুষ্ঠান অনুষ্ঠান প্ৰতিষ্ঠানৰ কাৰ্যসূচী। 2006 চনত যেতিয়া আমি ভাওনা সমাৰোহ অনুষ্ঠিত কৰিছিলোঁ, প্ৰত্যেক বৰ্ষতে আমি ব্যতিক্ৰমী অনুষ্ঠানেৰে অনুষ্ঠিত কৰোঁ। এইবাৰ এটা ব্যতিক্ৰমী অনুষ্ঠান লৈছোঁ আমি, সেইটো সূত্ৰধাৰৰ উপস্থাপন। আজি 500 সূত্ৰধাৰৰ যোগেদি আমাৰ ভাওনা সমাৰোহ আনুষ্ঠানিকভাৱে এতিয়া শুভ উদ্বোধন হ'ব। আৰু এই সূত্ৰধাৰৰ আচলতে বহু বৈশিষ্ট্য আছে। সূত্ৰধাৰ এনে এগৰাকী শিল্পী, যিগৰাকী সমস্ত প্ৰতিভাৰ পৃথিৱীৰ কোনো নাট্য অনুষ্ঠানত এনে চৰিত্ৰ অৱতাৰণা কৰা হোৱা নাই। সূত্ৰধাৰ নৰ্তক, সূত্ৰধাৰ গায়ক, সূত্ৰধাৰ উপস্থাপক, সূত্ৰধাৰ নিৰ্দেশক, সূত্ৰধাৰ পৰিচালক। মঞ্চ নাটত বিভিন্ন কাম কৰিবৰ কাৰণে বিভিন্ন ব্যক্তিৰ সমাৱেশ ঘটোৱা হয়, কিন্তু অংকীয়া নাটত সূত্ৰধাৰেই সকলো কাম কৰে। আৰু সেইকাৰণে সূত্ৰধাৰ সূতাত মানে বেজীটোৰ সূতাডাল লগাই দিলে যেনেকৈ সি থাকিব পাৰে, তেনেকৈ আমাৰ সূত্ৰধাৰেও তেওঁ প্ৰৱেশ কৰাৰ লগে লগে গোটেই নাটখন আগুৱাই লৈ যায়। কোনজন চৰিত্ৰৰ কি ভাৱ সেই কথা সূত্ৰধাৰে প্ৰকাশ কৰে, কোনটো দৃশ্য কেতিয়া অৱতাৰণা কৰা হ'ব সেয়া সূত্ৰধাৰে প্ৰকাশ কৰে। ইয়াৰ উপৰিও ইয়াত আধ্যাত্মিক তাৎপৰ্য আছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সূত্ৰধাৰক এনেকৈ উপস্থাপন কৰিছে, সেই সূত্ৰধাৰ কোনো এজন ব্যক্তিৰ প্ৰতীক নহয়, সমস্ত নৰমাতৃ যিমান ব্যক্তি আছে, পুৰুষ মহিলা সকলোৰে প্ৰতিনিধিত্ব কৰিব পাৰে সূত্ৰধাৰে। তাৰ উদাহৰণ সেই পোচাকটো, কাৰণ তেওঁক আমি পুৰুষ বুলিও ক'ব নোৱাৰোঁ, তেওঁক আমি নাৰী বুলিও ক'ব নোৱাৰোঁ। গতিকে এই দুয়োটাৰ মাধ্যমত সূত্ৰধাৰ সজোৱা হৈছে। আমাৰ প্ৰকৃত পৰিচয় আমি সকলোৱে জীৱাত্মা, আমি পুৰুষসকলো জীৱাত্মা, মাত্ৰ এজন পুৰুষ সেইজন ভগৱান। গতিকে এই জীৱাত্মাই কেনেকৈ পৰমাত্মাৰ সান্নিধ্য লাভ কৰিব পাৰে, সেই জীৱাত্মাসকলক সেই কথা সোঁৱৰণ দিবৰ কাৰণেই এই পোচাকেৰে সৈতে সেই সূত্ৰধাৰ ৰূপত অৱতাৰণা কৰা হৈছে। আৰু এই সূত্ৰধাৰ আচলতে আমাৰ গ্ৰাম্য জীৱনৰ মূল মুখিয়াল মানুহ। আমাৰ যদি কাৰোবাৰ কাজিয়া লাগে গাঁৱত, সেই কাজিয়া নিষ্পত্তি কৰিবৰ কাৰণে যেতিয়া মেল বহে, সেই মেলত থাকে গায়ন, বায়ন, বাৰিক, নাম লগোৱা, পাঠক, আৰু তাৰ মাজত থাকে সূত্ৰধাৰ। গতিকে আমি আজি ক'ব খোজোঁ, আমাৰ শিশুসকলৰ যোগেদি আমি যি আজি সূত্ৰধাৰ নৃত্য আমি উপস্থাপন কৰিম, যাৰ যোগেদি অসম ভাওনা সমাৰোহ অনুষ্ঠিত হ'ব, তেওঁলোকেও যেন সমাজত মুখিয়াল ব্যক্তিৰূপে মূৰ দাঙি উঠিব পাৰে। আৰু মুখিয়াল ব্যক্তি হ'বলৈ হ'লে সদাচাৰী হ'ব লাগিব, সংযমী হ'ব লাগিব, নৈতিক আধ্যাত্মিক শিক্ষাৰে শিক্ষিত হ'ব লাগিব, আৰু মেধা শক্তিৰে তেওঁলোক পূৰ হৈ থাকিব লাগিব। কাৰণ সূত্ৰধাৰ তাৰে প্ৰতীক। আৰু এই কথাখিনি তেওঁলোকৰ বাস্তৱ জীৱনৰ প্ৰতিফলনৰ কাৰণেই আমি আচলতে এই অনুষ্ঠানৰ অৱতাৰণা কৰিছোঁ। কেৱল নৃত্যটো পৰিৱেশন কৰি আনুষ্ঠানিকতা ৰক্ষা কৰিবৰ কাৰণে 500 সূত্ৰধাৰ অৱতাৰণা কৰা হোৱা নাই। গতিকে প্ৰত্যেকগৰাকী সূত্ৰধাৰে সেই ভাৱ লৈ যাব আৰু ঘৰত তাৰ প্ৰতিফলন ঘটাব। আৰু এয়াই হ'ব আমাৰ ভাওনা সমাৰোহৰ সাৰ্থক বাৰ্তা। এই সূত্ৰধাৰৰ পিছতে চাগে ভাওনা সমাৰোহ আৰম্ভণি হ'ব। আজিৰ পৰা আৰম্ভণি হ'ব, তেওঁলোকে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। আৰু 2 ঘণ্টাৰ পিছতেই আমাৰ আউনীআটী সত্ৰৰ শিল্পীসকলে মহাপুৰুষজনাৰ কালজয়ী নাট ৰামবিজয় পৰিৱেশন কৰিব। তাৰপিছতে প্ৰতিযোগিতাৰ নাট আৰম্ভ হ'ব। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।